এদিনত 25 ঘণ্টা বছৰ 350 দিন চন্দ্ৰ লাহে লাহে দূৰ হৈ গৈ আছে পৃথিৱীৰ পৰা এই মহাজাগতিক পৰীক্ষণৰ সত্যতা কিমান পৃথিৱী আৰু চন্দ্ৰৰ সম্পৰ্কৰ কথা সকলোৱে জানে নিখা হলে পৃথিৱীবাসীয়ে দেখে চন্দ্ৰ এই চন্দ্ৰই যুগ যুগ ধৰি শিল্পী কবি আৰু ৰহস্যবাদীক অনুপ্ৰাণিত কৰি আহিছে কিন্তু এক গৱেষণাৰ পৰা জনা গৈছে যে আমাৰ প্ৰাকৃতিক উপগ্ৰহ চন্দ্ৰ ক্ৰমান্বয়ে পৃথিৱীৰ পৰা লাহে লাহে আঁতৰি গৈছে এই আৱিষ্কাৰ পোনপ্ৰথমে কল্পবিজ্ঞানীৰ পৰাই ওলাইছে চন্দ্ৰ পৃথিৱীৰ পৰা আঁতৰি যোৱাৰ ফলত ডাঙৰ প্ৰভাৱ পৰিব পাৰে এক সমীক্ষাত পোৱা গৈছে যে চন্দ্ৰ বছৰি প্ৰায় 0.8 চেণ্টিমিটাৰ হাৰত পৃথিৱীৰ পৰা আঁতৰি গৈছে ইয়াৰ ফলত পৃথিৱী গ্ৰহত দিনৰ দৈৰ্ঘ্যৰ ওপৰত বৃহৎ প্ৰভাৱ পৰিছে অহা 20 কোটি বছৰত পৃথিৱীত এটা দিন 25 ঘণ্টা হ'ব এই পৰিঘটনা মূলতঃ পৃথিৱী আৰু চন্দ্ৰৰ মাজৰ মহাকৰ্ষণীয় সম্পৰ্কৰ বাবে সংঘটিত হৈছে গৱেষকসকলে কোটি কোটি বছৰ আগৰ পৰা পৃথিৱী চন্দ্ৰ ব্যৱস্থাৰ ইতিহাস বিচাৰি উলিয়াইছে তেওঁলোকৰ তথ্যই দেখুৱাইছে যে চন্দ্ৰৰ বৰ্তমান পিছুৱাই যোৱাৰ হাৰ তুলনামূলকভাৱে সুস্থিৰ সেইবাবে এইদৰে চন্দ্ৰই লাহে লাহে দূৰলৈ গ'লে এদিনত 25 ঘণ্টা বছৰত থাকিব 350 দিন নিউজ ডেস্ক প্ৰতিবিম্ব লাইভ